বৰুৱাচালি মৌজা, সাপেখাতি মৌজা আৰু পূব মৌজা তিনিটা মৌজা লগ লাগি আজি 25 বছৰ আগতেই ইয়াতে আমাৰ কেন্দ্ৰীয়ভাৱে মেডাম মেফি আয়োজন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আৰু এই মেডাম মেফিখনৰ এটা মহত্ব আছিল যে এখন মেডাম মেফি প্ৰতি বছৰে বিভিন্ন ঠাইত আমি পাতিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। বিভিন্ন গাঁৱত আমি এই মেডাম মেফি অনুষ্ঠিত কৰি আহিছিলোঁ আৰু এইবাৰ 25টা বছৰ সম্পূৰ্ণ হ'ব। এই 25 বছৰ যি ঠাইত জন্ম হৈছিল মেডাম মেফিখন আমাৰ সাপেখাতি চাৰিআলি মজিলীয়া বিদ্যালয় খেলপথাৰত, আৰু ইয়াতেই অহা 30 আৰু 31 জানুৱাৰী তাৰিখে আমি অনুষ্ঠিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আজি আমি মেডাম মেফি আয়োজনৰ কাৰণে আমি আজি এটা কাৰ্যালয় আমি মুকলি কৰিলোঁ। তাৰ লগে লগে আমাৰ যি গোহাৰি গোহাৰিও আমি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। আৰু এই মেডাম মেফিত আমি 30 আৰু 31 তাৰিখে আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ আছে। আৰু আমি আমাৰ 25 বছৰ আগতে যিসকলে এই মেডাম মেফিখন আয়োজন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল, আমাৰ উল্কাটো আমাৰ লগতে আছে। আৰু আজি 25 বছৰৰ পৰা আজি তাৰিখলৈকে যিসকল লোকে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে এখন মেডাম মেফি এই পৰ্যায়ে পোৱাবৰ কাৰণে সক্ষম হৈছে, সকলোকে আমি তালৈ আমন্ত্ৰণ জনাম। আৰু সকলোকে আমি আমন্ত্ৰণ জনাই 25 বছৰ চাওলুং চুকাফাৰ আদৰ্শেৰে সমন্বয়েৰে আমি এখন মেডাম মেফি ভৱিষ্যতৰ দিনতো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। তেনেধৰণৰ চিন্তা চৰ্চাৰে আৰু সাম্প্ৰতিক সময়ত আমাৰ উঠি অহা নতুন প্ৰজন্মটোক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেনেধৰণৰ চিন্তা চৰ্চাৰে ইয়াত বিভিন্ন আলোচনা চক্ৰও আমি আয়োজন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অসমৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ বা বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাম, তেওঁলোকে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকল বা আমাৰ উপস্থিত ৰাইজ তাত অনুপ্ৰাণিত হ'ব ভৱিষ্যত দিন আগবাঢ়ি যাবৰ কাৰণে। আৰু আমাৰ যিখিনি পৰম্পৰা আছে, যিখিনি ৰীতি নীতি আছে, সেই পৰম্পৰা সেই ৰীতি নীতিখিনি আমি খুব শুদ্ধভাৱে খুব নীতিগতভাৱে যিখিনি আমাৰ কৰিবলগীয়া আছে, এই আমাৰ মেডাম মেফিখনত সেইখিনি গোটেইখিনি দেখিবলৈ পোৱা যাব। নতুন প্ৰজন্মই যাতে এই কথাখিনি জানিব পাৰে, শিকিব পাৰে, তেনেধৰণৰ চিন্তাৰে সকলো খুঁটি নাটি মাৰি এইখন মেডাম মেফি আমি 25 বছৰীয়া অৰ্থাৎ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে খুব আটক ধুনীয়াকৈ আমি পালন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এখন আমি দলিল হিচাপে আমাৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কাৰণ সকলো অনুষ্ঠান শেষ হৈ যাব, কিন্তু স্মৃতিগ্ৰন্থখন থাকি যাব এখন দলিল হিচাপে। ভৱিষ্যত প্ৰজন্মই সেইখনৰ পৰা বহু কথা জানিব পাৰিব, ইতিহাসৰ বিষয়ে জানিব পাৰিব। তেনেধৰণৰ এখন দলিল আমি স্মৃতিগ্ৰন্থ আমি ইয়াত প্ৰকাশ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। সকলোৰে সহযোগিতাত এইখন যাতে খুব সুচাৰুৰূপে হয়, তাৰ কাৰণে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। সকলোৱে যাতে ইয়াত আহি উপস্থিত হৈ আমাক যাতে দিহা পৰামৰ্শ দিয়ে, আশীৰ্বাদ কৰে, তাৰ কাৰণে মই আপোনালোকৰ যোগেদি সকলোকে আমন্ত্ৰণ জনাইছোঁ।